কলিয়াবৰ ক্ৰিকেট সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান প্ৰবীণ ক্ৰিকেটাৰসকললৈ স্মাৰক প্ৰদান কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগে সুদীৰ্ঘ 2000 চনৰ পৰা আহি 2024 চনত লাভ কৰিলে স্থায়ী স্বীকৃতি 2025 বৰ্ষটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ অংশ হিচাপে শুক্ৰবাৰে পুৱাই অসম ক্ৰিকেট সন্থা আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন প্ৰাক্তন খেলুৱৈক আদৰণি মহিলা ক্ৰিকেট দলৰ খেল আৰু প্ৰাক্তন খেলুৱৈ আৰু বৰ্তমানৰ খেলুৱৈৰ মাজত প্ৰীতি খেল অনুষ্ঠিত হয় খেলৰ অন্তত প্ৰাক্তন খেলুৱৈসকলক একোখনকৈ স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত সমজিলা আয়ুক্ত লিজা তালুকদাৰকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ ভাৰতে 1983 চনৰ বিশ্বকাপ ক্ৰিকেটত জয়ী হোৱাৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এটা ক্ৰিকেটৰ আলোড়ন আহিছিলে আৰু সেই অনুসৰিয়ে কলিয়াবৰতো 80 দশকৰ প্ৰায় অনানুষ্ঠানিকভাৱে ক্ৰিকেট খেলা বহুকেইজন মানুহে আৰম্ভ কৰিছিলে আৰু তাৰ পিছৰ প্ৰায় লাহে লাহে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা গঠন হোৱাৰ পিছত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই আন্তঃ ক্লাব ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু তাৰ পিছত 1999 আৰু 2000 বৰ্ষৰ পৰা অসম ক্ৰিকেট সন্থাৰ অধীনত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ জৰিয়তে কলিয়াবৰে আনুষ্ঠানিকভাৱে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলে আৰু আন্তঃজিলা ক্ৰিকেটত প্ৰৱেশ কৰা আজি 25 বছৰ সম্পূৰ্ণ হ'ল সেই উপলক্ষে আজি আমি পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ক্ৰিকেটৰ ৰূপালী জয়ন্তী উদযাপনৰ আজি আমি অনুষ্ঠান আয়োজন কৰিছোঁ ইয়াত আমাৰ মহিলা ক্ৰিকেট খেলুৱৈসকলে খেল প্ৰদৰ্শনীমূলক খেল আগবঢ়ালে প্ৰাক্তন যি 70-75 বছৰ বয়সীয়া সকলো আহি পেলাই আজি ক্ৰিকেট খেলিলে যিসকলে এসময়ত বেট বল হাতত তুলি লৈছিলে আৰু অনাগত দিনত আমি অসম ক্ৰিকেট সন্থাৰ অধীনত আমি এটা স্থায়ী স্বীকৃতি লাভ কৰিছোঁ আমি আশা কৰিছোঁ কলিয়াবৰৰ পৰা ভাল ক্ৰিকেটাৰ ওলাব ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল ক্ৰিকেটাৰে অনাগত দিনত আমাৰ কলিয়াবৰ আৰু তথা অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি আমি সংগঠকসকলে সেই পৰিকল্পনা লৈছোঁ ৰূপালী জয়ন্তীৰ পিছত আমি সোণালীৰ যাত্ৰা আৰম্ভ কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ আৰু অহাকালিৰ পৰা 10টা ক্লাবৰ অন্তৰ্ভুক্তিৰে আসাম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব এই খেলতো আমাৰ প্ৰায় 300 অধিক খেলুৱৈ অংশগ্ৰহণ কৰিব আমি আশা কৰিছোঁ এই খেলৰ জৰিয়তে নতুন খেলুৱৈসকলে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাব আৰু আমি ক্ৰিকেটক অনাগত দিনত অসমৰ মানচিত্ৰৰ বুকুত এক সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব পাৰিম